নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্যটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। মানে আজি বাৰীলৈ আহিলোঁ আৰু বাৰীত আলু খান্দিলোঁ অলপ, আৰু ফ্ৰেঞ্চবিন চিঙি আছে এইফালে কাকাহেঁতি বৌহেঁতি, এইফালে সৰিয়হ মানে মাৰি আছে, এওঁলোকে এইফালে ফ্ৰেঞ্চবিন ছিঙি আছে, পূৰা ফ্ৰেঞ্চবিন ছিঙাত ব্যস্ত। এইফালে এওঁলোকে পূৰা সৰিয়হ মনা মৰাত ব্যস্ত হৈ আছে মানুহবিলাক। এইখন বৰ্তাহঁতৰ হয়, বহাটোৰ ওচৰতে আছে। এনেকৈ এইবোৰ আলুগুটি খনা হৈ গ'ল। বোম্বাই আলু আৰু খান্দিবলৈ বাকী আছে দুপাটিমান। তাৰপৰা এনেকৈ খান্দি থকা হৈছে আৰু তাৰপৰা জিলি মিলি শাক বুটলিছিলোঁ কেইডালমান, এনেকৈ খাবৰ কাৰণে। এইটো দাইলৰ লগত দি খাম ধুনীয়াকৈ। আপোনালোকৰ এই জিলিমিলি শাকটো খাই পাইছেনে নাই জনাবচোন দেই। এইটো খুব এটা ধুনীয়া বস্তু হয়, দাইলৰ লগত বহুত বেছি ভাল লাগে। সিমানটোৱে এতিয়া বাৰীত কৰি আছোঁ। কি আজি বাৰীৰ পৰা নিব পাৰোঁ দেখাম। ঘৰলৈ আহি কিনে বাৰীলৈ শাক ছিঙিবলৈ আহি কিনে ভাব হ'বলৈ পালোঁ। দেখিছে নহয়, এডাল খৰি, প্ৰকাণ্ড খৰি এডাল কাণত লৈ আহি আছোঁ। একদম কাণ ভোজ ভোজাই গৈছে, উপায় নাই, খৰি কচা ল'বই লাগিব। যেনেকৈ যিমান গেছ থাকক, যিমান যি থাকক, জুইতটো ধৰিবই লাগিব মানে। সেইটো কাৰণে ৰাতি আহি আছোঁ একদম পূৰা হাবিৰ পৰা, মানে বাৰীৰ পৰা আৰু ঘৰ পাই যাম। ভিডিঅ'টো ইমানটা সামৰি দিওঁ নেকি, আৰু নোৱাৰিছোঁ মানে দেই। এয়া বাৰীৰ পৰা অহাৰ পিছত হঠাৎ আমাৰ মাধৱ ৰঞ্জন ককাইদেউ ভাগৰ মইনা গানটো ৰিলিজ হৈছিলে আৰু তালৈ ফোন কৰিলে, গতিকে তালৈ গ'লোঁ। গৈ মেলি গানটো ৰিলিজ কৰিলোঁ। সকলোৱে শুনিব। মইনাজনী অকণমান শুনাই দিবলৈ চেষ্টা কৰিম। শুনাই মানে কি আৰু, বেছিকৈ শুনাবলৈ ভয় লাগে আজিকালি মিউজিকবিলাক ইউজ কৰিবলৈ, তো চেষ্টা কৰিম অকণমান। গতিকে আজিলৈ ইমান এটা সামৰণি কৰি দিছোঁ মিনি ব্লগটি। নেক্সট এটি ভিডিঅ'লৈ সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ। অকণমান শুনাই দিম আৰু লাষ্টত দেই। বাই বাই।